আজি আমাৰ নতুন অনুষ্ঠান কথা বাৰ্তা। আজি কথা বাৰ্তা বিশেষ খণ্ড হ'ল আজি সমগ্ৰ আজি ৮ মাৰ্চ সমগ্ৰ বিশ্বতে আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰিছে। আজি নাৰী দিৱসত আমাৰ মাজত উপস্থিত আছে আমাৰ আদৰ্শৱান শিক্ষয়িত্ৰী তথা সমাজসেৱিকা দীপামণি দেৱী বাইদেউ। আহকচোন চিনাকি হওঁ বাইদেউ। বাইদেউ আপোনাৰ পৰিচয় দিয়কচোন। মোৰ নাম দীপামণি দেৱী। এনেই মোৰ আচল ঘৰ জামুগুৰি, কিন্তু ইয়াতে এতিয়া নগাঁৱৰ বাসিন্দা আৰু। সেইটো হয়। আপুনি সমাজখনৰ লগত জড়িত হৈছে আপোনাৰ ঘৰৰ জন্মস্থান জামুগুৰি। তাৰ লগতে আপুনি সমাজখনৰ লগত জড়িত মাজতে আপুনি এগৰাকী আদৰ্শ শিক্ষয়িত্ৰী, আপুনি স্কুলৰ শিক্ষয়িত্ৰী। শিক্ষয়িত্ৰী মানে আদৰ্শ বুলি নহয়, ছাত্ৰ ছাত্ৰীসকলে যিহেতু মানে গুৰুত্ব দিয়ে, সেইটো মানে তেওঁলোকৰ লগত যে সোমাব পাৰিছো। আৰু মোৰ দেউতা এজন আদৰ্শ শিক্ষক আছিলে, গতিকে শিক্ষয়িত্ৰী হিচাপে মই তাৰমানে নিজকে গৌৰৱ অনুভৱ কৰো আৰু। সমগ্ৰ বিশ্বতে ৮ মাৰ্চ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পাতে। এই ক্ষেত্ৰত আপুনি কি ক'ব? আন্তৰ্জাতিক আমাৰ যিটো নাৰী দিৱসৰ অৰ্থটোৱে হৈছে আমাৰ নাৰীসকলক যিটো অধিকাৰ দিয়া, লগতে মানে নাৰীৰ সকলক যেনেকৈ হিংসাত্মক মনোবৃত্তিৰে যেনেধৰণে পুৰুষসকলে দমন কৰিবলৈ বিচাৰে তাৰ প্ৰতিবাদ কৰা। গতিকে এইটো মানে আজিৰ পৰা ১৮৫৭ চনতে তাত মই জেগাটোৰ নামটো পাহৰিছো, এগৰাকী নাৰীয়ে এইটো নাৰী দিৱসৰ এই কথাটো তেওঁ তাৰমানে ১০০ গৰাকী মহিলাক লৈ পেলাই আন্তৰ্জাতিক এটা মানে সন্মিলন পাতিছিলে, আৰু তেতিয়াৰ পৰাই তাৰমানে আন্তৰ্জাতিক নাৰী দিৱস হিচাপে নাৰীসকলৰ সম অধিকাৰৰ কাৰণে এই নাৰী দিৱসটো পালন কৰা হৈ আহিছে। আপুনি সমগ্ৰ নাৰীসকলক সন্মান কৰি যি শুভেচ্ছা জ্ঞাপন কৰিলো। লগতে আপোনাৰ এটা জীৱনৰ কথা আপুনি এগৰাকী নাৰী হিচাপে আপোনাৰ বিচাৰো সুদীৰ্ঘকাল আপুনি শিক্ষকতাৰ জড়িত হৈ আছে। জামুগুৰিত আপুনি কৈছে আপোনাৰ দেউতা এগৰাকী আদৰ্শৱান শিক্ষকসকলৰ জড়িত হয়। কেনেকে আপুনি শিক্ষকতাৰ লাইনটো বাছি ল'লে? আপুনি বেলেগ আচলতে মানে দেউতাক দেখি পেলাই হলো মই, সঁচা কথা কবলৈ গ'লে দেউতাই মানে যেনে ধৰণৰ মই এটা কথা দেউতাই মানে যেনে ধৰণে পঢ়ায়, দেউতাই মানে হায়াৰ ছেকেণ্ডেৰী কিন্তু মই এতিয়া য'ত কৰি আছো তাতে দেউতাইও পঢ়াইছিলে। মানে মই হায়াৰ ছেকেণ্ডেৰী পঢ়াইছিলে, দেউতাৰ অসমীয়াৰ মানে ছাবজেক্ট টিচাৰ আছিলে। মই ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ তাতে পঢ়িছিলো উজিদা হায়াৰ ছেকেণ্ডেৰী। আৰু দেউতাৰ পঢ়োৱা মেথডটো আৰু দেউতাৰ যেনে ধৰণৰ তাৰমানে ছাত্ৰ ছাত্ৰীৰ মাজত যেনে ধৰণে নিজকে সমৰ্পণ কৰি দিছিলে, এই বস্তুটো তাৰমানে মোক আকৰ্ষণ কৰিছিলে। আৰু দেউতাৰ প্ৰত্যেকটো কথা, দেউতা মানে ইমান সঁচা আৰু ইমান তাৰমানে সততাৰে কামবিলাক কৰে, সেইটোৱে মোৰ আদৰ্শ। গতিকে দেউতাৰ পৰা মই অনুপ্ৰাণিত হৈ পেলাই সৰু কালৰ পৰা ভাবিছিলো যে মই শিক্ষয়িত্ৰী হ'ম বুলি পেলাই। পিছলে হ'ব পাৰিম নে নোৱাৰিম এনেকুৱা ধাৰণা কিন্তু নাছিল, কিন্তু মোৰ সপোনটো আছিলে শিক্ষয়িত্ৰী। আৰু সেইকাৰণে হয়তো ঈশ্বৰৰ শিক্ষয়িত্ৰী হ'বৰ কাৰণে তাৰমানে সুবিধাটো কৰি দিলে। আপুনি কোন স্কুলত পঢ়ি আছে? মই এতিয়া উজিদা হায়াৰ ছেকেণ্ডেৰী। ছোৱালী নে ল'ৰা? হেৰি মানে ল'ৰা ছোৱালী দুইটা আছে। ঐতিহ্যমণ্ডিত আপোনাৰ শিক্ষানুষ্ঠান ৰামেশ্বৰ বৰা ছাৰৰ স্কুল আছিলে সেইটো হয়। আপুনি আপোনাৰ শিক্ষানুষ্ঠান বহুতো ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ শিক্ষানুষ্ঠান আপোনাৰ পৰা শিক্ষা লৈ পেলাই এতিয়া স্থাপিত হৈছে। ষ্টুডেণ্ট যেতিয়া আপোনাক ক'ৰবাত বজাৰত লগ পায় বা চাকৰি কিছুমানে এতিয়া সেই স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীয়ে চাকৰি কৰি আছে বা মাতষাৰ লগাই, খুব ভাল লাগে। সেইটো মানে বুজাব নোৱাৰা আনন্দ। মই মানে ল'ৰা ছোৱালী বিলাক সদায় কওঁ যে মোৰো দুটা সন্তান আছে, সেই সন্তান দুটাৰ লগতে তোমালোকো কিন্তু মোৰো সন্তান হয়। গতিকে সিহঁতে কিন্তু মই যেনে ধৰণে কথাবিলাক বুজাও, মই সাধাৰণতে ধমকি দিওঁ, কিন্তু যিটো ষ্টাইলত মই পঢ়াও সিহঁতৰ মাজত সোমাই থাকি খুব ভাল লাগে। খুব ভাল লাগে। তাৰমানে সিহঁতে বুজি পায়, মই যেনেকে বুজি পাওঁ মোকো বুজি পায়। এগৰাকী নাৰী হিচাপে এতিয়া বৰ্তমান অসমত বিভিন্ন স্থানত APSC হওক বা বিভিন্ন পঢ়াৰ ক্ষেত্ৰত ছোৱালীসকলে আমাৰ ল'ৰাক ঠেক মাৰি আগবাঢ়ি গৈছে। এই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা হয় শিক্ষা জগততে? সেইটোৱে মানে নাৰী যে এতিয়া ছোৱালী মই কওঁ তাৰমানে ল'ৰাতকৈ ছোৱালী বিলাকে বেছি আগবাঢ়িবলৈ মানে মনোবল আহে, তেওঁলোকৰ দৃঢ়তা আৰু মনোবলটো আহে। গতিকে এই ক্ষেত্ৰত মানে কি হয়, ছোৱালী বিলাকৰ যিটো মনোবল আৰু ল'ৰাবিলাকো আছে, বহুত ল'ৰা আছে। গতিকে ছোৱালী বিলাকৰ ক্ষেত্ৰত মানে তেনেকৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাৰ নাৰীসকলৰ এতিয়া যেনেকে নাৰী দিৱসটো উদযাপন কৰিছে, গতিকে এইবিলাকো হয়তো হ'ব পাৰে। মই কোৱা সম অধিকাৰটো পাবলৈ কাৰণে এই নাৰী দিৱসটো হৈছে। গতিকে সম অধিকাৰ পাবৰ কাৰণে তেওঁলোকে যেনে ধৰণে আগবাঢ়িব বিচাৰিছে, চৰকাৰেও হয়তো তেনেকেই সুবিধা দিছে। গতিকে তেওঁলোকে সুবিধাটো পাইছে আৰু পঢ়া শুনাৰ ক্ষেত্ৰত
পুৰুষতকৈ মানে ল'ৰাতকৈ ছোৱালীবিলাক মোৰ এতিয়া 2টা ল'ৰা, কিন্তু ছোৱালীবিলাকৰ তাৰমানে মই পঢ়াৰ ধৰণটো মোৰ ভাল লাগে। সিহঁতে মানে যিটো একাগ্ৰতা, যিটো মানে মনোযোগেৰে সিহঁতে কিবা এটা হ'ম বুলি পেলাই। এতিয়া সঁচা কথা ক'বলৈ গ'লে মোৰ ভাড়া ৰুমতে এজনী ছোৱালী আছে দেই। ছোৱালীজনী তাই ৰামানুজনত পঢ়িছে, তাই কিন্তু তাৰমানে ডক্তৰ হোৱাৰ এইম, তাই লক্ষ্যটো তাই ডক্তৰ হোৱাৰ। গতিকে তাইৰ পঢ়াৰ ধৰণটো দেখি পেলাই তাৰমানে মই ইহঁতক কওঁ যে এইম বিলাক এনেকুৱা হ'ব লাগে। গতিকে মানে সেইটো আৰু ছোৱালী ল'ৰা বুলি পেলাই কথা নাই, কিন্তু ছোৱালী হলেও ল'ৰা হলেও যিটো লক্ষ্যটো আচলতে শিক্ষা ব্যৱস্থাত যথেষ্টখিনি ছোৱালীখিনি মানে ছাত্ৰীসকলে আগবাঢ়ি গৈছে, মোৰ ভাল লাগিছে। আৰু প্ৰতিটো ডিপাৰ্টমেণ্টৰ চাকৰি কিন্তু ছাত্ৰীসকলে ল'ৰাতকে বেছি ছাত্ৰীসকলে মাৰিবলৈ সক্ষম হৈছে। আৰু যি অসমৰ যি ফলাফল ৰিজাল্ট হয় প্ৰথমতে, আজিকালি অসমৰ ছোৱালী টপাৰ হয়। এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত টপাৰ হ'বই। মইনো কি ক'লো, এই ক্ষেত্ৰত পিতৃ মাতৃৰ যিখিনি গুৰুত্ব, পিতৃ মাতৃয়ে যেনেধৰণে আগবঢ়াবলৈ বিচাৰিছে বা বৰ্তমান যিটো আধুনিকতাৰ যিটো প্ৰভাৱ, তাৰ ওপৰত ইমানখিনি গুৰুত্ব নিদি পেলাই এতিয়া আমাৰ ছচিয়েল মিডিয়াত আমি কিছুমান দেখি আছো, মানে ছোৱালী বিলাকৰ কিছুমানে ৰীল বনাইছে, মানে নিজকে উলংঘ কৰি পেলাই, নিজকে উদঙাই পেলাই যেনেধৰণে মানে ছচিয়েল মিডিয়াত আহিছে। কিন্তু তাৰ মাজৰে আকৌ সেই তেনেকে ইমান ধুনীয়াকে এটা ৰিজাল্ট কৰি পেলাই তেওঁলোকে মানে আগবাঢ়িবলৈ পাৰিছে। গতিকে সেই পাৰ্থক্যটো মই আৰু লগতে শিক্ষকৰ আৰু লগতে সমাজখনৰো তাৰমানে অৰিহণা আছে। নাৰী শিক্ষা যথেষ্ট আগবাঢ়ি গৈছে। নাৰী শিক্ষাত মানে গুৰুত্বও দিছে ন চৰকাৰে। আৰু আগতে এটা সময়ত এটা আছিলে নাৰীসকলে যৌতুকৰ কাৰণত বলি হয়, নাৰীসকল বা বলি হয়। এই ক্ষেত্ৰত কি ক'ব? এতিয়াতো তেনেকুৱা নহয়, যথেষ্টখিনি পৰিৱৰ্তন হৈছে। শিক্ষা যিমান হ'ব, সেইটোৱে মানে শিক্ষাটো হোৱাৰ লগে লগে মানুহ বিলাকতো শিক্ষিত হোৱাৰ লগে লগে সমাজখনৰ কথা জানিলে, আৰু যিবিলাক গোড়ামী আছিল সেইবিলাকৰ বিপক্ষে মাত মাতিবলৈ জনা হ'ল। গতিকে তেওঁলোকে অলৰেডি তাৰমানে সেইবিলাকৰ ক্ষেত্ৰত তেওঁলোক সজাগ হৈ গ'ল। সজাগ হৈ যোৱাৰ কাৰণে সেই যৌতুক প্ৰথাৰ প্ৰতি কোনো গুৰুত্ব নাইকিয়া হৈ গ'ল। এই ক্ষেত্ৰত অসম চৰকাৰৰ যি আমাৰ ছোৱালীসকলক বিভিন্ন আঁচনি গ্ৰহণ কৰিছে, ছোৱালীসকলক স্কুটি প্ৰদান কৰিছে ভাল ৰিজাল্ট কৰিলে, বা এতিয়া নিযুত মাইনা আঁচনি কলেজত দিছে শিক্ষানুষ্ঠান। এই ক্ষেত্ৰত অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ যি ছোৱালী শিক্ষাৰ কাৰণে যি আগভাগ লৈছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? এইটো ভাল কাম কৰিছে চৰকাৰে। মানে এজনী ছোৱালী, মানে মই এটা কথা কওঁ, অৱস্থাপন্ন ছোৱালী এজনীৰ ক্ষেত্ৰত ঘৰখনৰ মানুহে দায়িত্ব ল'ব, তেওঁ পঢ়া শুনাৰ দায়িত্ব ল'ব। কিন্তু অকমান দুখীয়া পৰিয়ালৰ ছোৱালী বিলাকে মানে তেনেধৰণৰ সুবিধাটো নাপায়। মানে তেওঁলোকে এটা সীমিত ভাৱে, মানে সীমিত অংশ টকা পইচাৰ সীমিত ভাৱধাৰা ৰাখি পেলাই তেওঁলোকে পঢ়া শুনা কৰিব লাগে। আৰু কেতিয়াবা মানে কিবা পঢ়িবলৈ যদি, উচ্চ শিক্ষা লবলৈ যদি তেওঁলোকৰ মনো থাকে, টকা পইচাৰ অভাৱতো কেতিয়াবা মানে সেই তেনেধৰণৰ সুবিধাটো পাবলৈ অকণ অসুবিধা হয়। তথাপিতো এতিয়া বহুতখিনি চৰকাৰে সুবিধা দিছে, আৰু নিযুত মইনা হওক বা তেনেধৰণৰ আঁচনি দিছে, সেই আঁচনি বিলাকৰ পৰা তেওঁলোকে ছোৱালী বিলাকে যথেষ্টখিনি সুবিধা পাইছে বুলি মানে ভাৱ হয়। আৰু এতিয়া আপোনাৰ বিদ্যালয়ৰ ছাত্ৰীসকলৰ ফলাফল কেনেকুৱা? ভাল হয়, ছাত্ৰীসকলৰ ফলাফল যথেষ্ট ভাল হয়। আপোনাৰ স্কুলত যেতিয়া পঢ়ি যোৱা ছাত্ৰীসকলে এটা সময়ত ভাল ৰিজাল্ট কৰি এটা স্থাপিত হৈছে, ক'ৰবাত হৈছে, বা ক'ৰবাত লগ পায় বা কথা চথা পাতে, কি ক'ব? আপোনাৰ ছাত্ৰী আপুনি পঢ়াইছিলে, এতিয়া গৈ পাইছো, তেনেকে পাইছো। মাক হৈ পেলাই কেঁচুৱা কোনোবা চাকৰি কৰা, মানে সিহঁত মানে সলনি হৈ যায় ন ছাত্ৰী অৱস্থাৰ পৰা। সিহঁতে যেতিয়া এটা মানে সাংসাৰিক জীৱনলৈ যায়গৈ, তেতিয়াতো অলপ মানে সলনি হৈ যায়। মই চিনি নাপাওঁ, কিন্তু সিহঁতে বাইদেউ বুলি যেতিয়া মাতষাৰ দি পেলাই সিহঁতে আহি পেলাই ভৰিকেইটাতে ধৰে বা মাতষাৰ দিয়ে, মানে মই অকমান মানে ভাবো যে কোন আছিলে, নিজে কয় মই অমুক বুলি পেলাই, তেতিয়া মানে বহুত ভাল লাগে। সেইখিনি সলনি হৈ গৈছে, সিহঁতে সাংসাৰিক জীৱনত বা চাকৰি কৰি আছে, তেনেকে পাইছো। কিন্তু চাকৰি কৰা তেনেকুৱা ছাত্ৰী বহুত কেইগৰাকী পাইছো, চাকৰি কৰি আছে সিহঁতে। আজি বাইদেউ বহুত ব্যস্ততা, আজি ব্যস্ততাৰ মাজতো আজি বাইদেউ আমাৰ ইমানখিনি ধন্যবাদ জ্ঞাপন কৰিলো। আৰু লগতে আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত আমাৰ বাইদেউ গৰাকী আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। শেষত বাইদেউ কি ক'ব? আমাৰ আটাইখিনিলৈকে মোৰ এই নাৰী দিৱসৰ ফালৰ পৰা মই নাৰী হিচাপে তোমালোকক শুভেচ্ছা জনালো, আৰু এনেকৈ আগুৱাই যোৱা